মেৰাপানীত বিদ্যুৎপৃষ্ট হৈ মৃত্যু সাবটিলে এজন ব্যক্তিয়ে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। মেৰাপানীৰ ১ নং চৰাইমাৰীৰ অজিত ঠেঙাল নামৰ ব্যক্তিজনে নিজা বাগানত কাম কৰি থকা অৱস্থাতে ১১,০০০ ভল্টৰ বিদ্যুতৰ তাৰত লাগি মৃত্যু কাকলি লয়। ঘটনা অনুসৰি পুৱা বেলাতে নিজৰ বাগানলৈ যোৱা পথৰ ওপৰত সাঁকো নিৰ্মাণ কৰি থাকোঁতেই চাপৰতে থকা উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাৰত লাগি থিতাতে মৃত্যু হয়। উল্লেখযোগ্য যে উক্ত স্থানতে এনেধৰণৰ কেইবাটাও ঘটনা সংঘটিত হৈছে যদিও বিদ্যুৎ বিভাগে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত আজি পুনৰ এজন ব্যক্তিক হেৰুৱাব লগা হ'ল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে। অজিত ঠেঙাল চাউদাং পথাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিল। আজি ঘটনাটো প্ৰায় ৰাতিপুৱা 7:30 বজাতে আমাৰ স্থানীয় তথা প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি শ্ৰীযুত অজিত ঠেঙাল ডাঙৰীয়া বিদ্যুৎ স্পৃষ্ট হৈ পেলাই মৃত্যুবৰণ কৰিবলগীয়া হয়। তেখেতে বাগানত দৰৱ দিবলৈ যাওঁতে এডাল হাকুত পাৰ হ'বৰ কাৰণে চেষ্টা কৰোঁতেই ওলমি থকা বিদ্যুৎ তাৰত সংঘৰ্ষিত হৈ তেখেতে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুবৰণ কৰিছে। ইয়াৰ মূলতে আমাৰ বিদ্যুৎ বিভাগ জগৰীয়া, যিহেতুকে উক্ত স্থানত আগতেও দুজনকৈ ব্যক্তি দুৰ্ঘটনাত পতিত হৈছিলে। সেই সময়ত আমি বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ মূলতে আজি আমাৰ মাজৰ পৰা আমাৰ প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি অজিত ঠেঙাল ডাঙৰীয়া হেৰাই যাবলগীয়া হ'ল। আৰু এই বিষয়ত আমাৰ মন্ত্ৰী মহোদয়া শ্ৰীমতী অজন্তা নেওগ বাইদেউকো আমি জনাম যে নিজৰ সমষ্টিৰ যিখিনি বিভাগীয় কাম কাজ আছে তেওঁৰ যোগেদি এইখিনি অলপ মনোযোগ দিয়াৰ আমি কামনা কৰিছোঁ। লগতে এই মৃতকৰ পৰিয়ালবৰ্গৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক কিছু ক্ষতিপূৰণ দাবী জনাইছোঁ। অকল সেইটো অঞ্চলতে তাঁৰখিনি তেনেকৈ আছে নে বেলেগতো তেনেকৈ তাঁৰখিনি তল বিভিন্ন জেগাত আছে ওলমি। প্ৰায় আমাৰ ইয়াত কেইবা ঠাইতো ওলমি আছে। সেই ঠাইখনো আমি নিৰ্মাণ কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। 2.5 বছৰ হ'ল মই এনেকুৱা কাৰেণ্টত লাগি মই এতিয়া ডিঙিটো পোন কৰিব নোৱাৰিলোঁ। মোৰ একেটা ঠাইতে নহয় মোৰ ইফালে মই ইমান সেই কষ্ট কৰিলোঁ। মই যোৰহাটত ভাল হৈ আহিলোঁ, আহি পেলাই এয়া এই কাম বন কৰিছোঁ যদিও মোৰ ভাল হ'ব নাই পোৱা। ভালকৈ নিদিলে। মেৰাপানীৰ পৰা বাবুল দাসৰ ৰিপৰ্ট, জননী লাইভ।